নমস্কাৰ আসাম টেক টকছৰ দৰ্শকসকলক মই কিদাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 29 নৱেম্বৰ আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টেক টক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু-বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো দৰ্শকসকল এমতৰ খবৰটোকৈ ডাঙৰ খবৰটো হৈছে মুছলমানৰ অধিকাৰ আৰু সম্পত্তি শেষ কৰিব বিচাৰিছে চৰকাৰে আমি নাগৰিকত্বৰ ৰক্ষাৰ স্বাৰ্থত এনআৰসি কাৰো বিৰোধিতা কৰি আহিছো ওয়াকফ সংশোধনী বিল পাছ কৰিলে ভয়াবহ আন্দোলন গঢ়ি তোলা হ'ব আনহাতে হিন্দুৰ বহুত সম্পত্তি আছে কিন্তু মুছলমানৰ সম্পত্তিহে চৰকাৰৰ চকু ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে লাখ লাখ মুছলমানৰ প্ৰতিবাদ পশ্চিম বংগত জমিয়তে উলেমাৰ নেতৃত্বত বিশাল প্ৰতিবাদী কাৰ্যসূচী কেতিয়া ওয়াকফ সংশোধনী বিল মানি নোলোৱাৰ হুংকাৰ মুছলমানৰ কলকাতাৰ ৰাজপথ কপাই কেন্দ্ৰীয় চৰকাৰ বিৰোধী স্লোগান প্ৰতিবাদকাৰীৰ চৰকাৰৰ কঠোৰ সমালোচনা জমিয়তে উলেমাৰ সভাপতি মৌলানা সিদ্দিকুল্লাহৰ শীঘ্ৰে গ্ৰেফতাৰ হ'ব পাৰে নিলম্বিত ওসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰুজু হৈছে নতুন গোচৰ দোষী সাব্যস্ত হলে 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে ভাৰ্গৱৰ আনহাতে আৰক্ষীৰ দায়বদ্ধতা আয়োগে ৰুজু কৰিছে নিজাববীয়া গোচৰ দেৱব্ৰত শইকীয়াৰ পত্ৰৰ উত্তৰত আয়োগে স্পষ্ট কৰিছে এই কথা জ্ঞানদীপ হাজৰিকাক প্ৰহাৰ কৰি বিতৰ্কত আহিছিল ভাৰ্গৱৰ বিৰুদ্ধে পানবজাৰ থানাত ৰুজু হৈছিল জামিনবিহীন ধাৰাত গোচৰ মানৱ অধিকাৰ আয়োগেও ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ আৰু জনদাদিক পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছিল ৰাজ্যিক মানৱ অধিকাৰ আয়োগে ৰহস্যজনকভাৱে এতিয়ালৈ ভাৰ্গৱৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই আৰক্ষীয়ে আৰু অগ্ৰিম জামিন লাভৰ বাবে সুযোগ দিয়া হৈছে নেকি ভাৰ্গৱ বৰবৰাক অগপ বিজেপিৰ মিত্ৰতাত মেলিব নেকি ফাট বিজেপি অগপৰ সৈতে মিত্ৰতাৰ ধৰ্ম পালন নকৰাৰ অভিযোগ অগপৰ দখলত থকা সমষ্টিত চকু দিছে নেকি বিজেপিয়ে 2024 বহু অগপ বিধায়কে নাপাব নেকি টিকট 24 টিকট নোপোৱাৰ আশংকাত ভুগিছে অগপ নেতা পৃথ্বীৰাজ ৰাভা আনহাতে 24 বিজেপিয়ে তেজপুৰ সমষ্টি কাহিনীৰ শংকা পৃথ্বীৰাজ ৰাভাৰ তেজপুৰত অগপৰ সাংগঠনিক সভাত বিজেপিয়ে বাধা দিয়াৰ অভিযোগ বিজেপিৰ একাংশ মন্ত্ৰী বিধায়ক নেতাৰ কামকাজত অসন্তুষ্ট পৃথ্বীৰাজ ৰাভা বিজেপিক মিত্ৰ ধৰ্ম পালন কৰিবলৈ আহ্বান অগপ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ বিজেপিৰ অন্যান্য দায়িত্বত থকা মন্ত্ৰীয়ে পালন কৰিব লাগে মিত্ৰতাৰ ধৰ্ম তেজপুৰ সমষ্টিলৈ অহা কাম কৰোঁতে মোক অসুবিধা কৰাটো উচিত নহয় বিজেপিক আমি সমৰ্থন কৰি আছো অক্সিজেন দিছো পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা নহলে অগপই অকলে নিৰ্বাচন খেলিব পঞ্চায়ত নিৰ্বাচনত বিজেপি অগপৰ যুঁজ হলে প্ৰভাৱ পৰিব 24 নিৰ্বাচনত বিজেপিৰ মিত্ৰতাক লৈ অসন্তুষ্টি ব্যক্ত কৰিলে এবাৰ অগপ বিধায়ক পৃথ্বীৰাজ ৰাভাই সংখ্যালঘুৰ দখলত থকা কোনকেইটা সমষ্টি বিজেপিৰ নজৰত 24 সংখ্যালঘু সমষ্টিক লৈ চিৰিয়াছ হ'ব বিজেপি সামগুৰি জয়ৰ পিছত নতুন লক্ষ্যৰে সাজু হৈছে বিজেপি সংখ্যালঘু ভোটাৰক আকৰ্ষণৰ বাবে বিজেপিৰ নতুন ৰণনীতি এটাৰ পিছত এটাকৈ সংখ্যালঘু সমষ্টিত বিজেপিৰ নজৰ সংখ্যালঘুৰ দখলত থকা সমষ্টিত জোৰদাৰ প্ৰচাৰ চলাব বিজেপিয়ে কোন কোন সংখ্যালঘু সমষ্টিত বিজেপিয়ে খেলিব ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ৰূপহী সামগুৰি লাহৰীঘাট পূব গোৱালপাৰাত বিজেপিয়ে দিব প্ৰাৰ্থিত্ব উত্তৰ কৰিমগঞ্জ দক্ষিণ কৰিমগঞ্জতো নিৰ্বাচন খেলিব বিজেপিয়ে আনহাতে লোকসভা নিৰ্বাচনত প্ৰতিটো সংখ্যালঘু সমষ্টিত 30ৰ পৰা 40,000 ভোট পাইছো কাৰণ সংখ্যাগুৰুৱে পোৱা সকলো সুবিধা সংখ্যালঘুসকলক দিছে চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভয়ংকৰ কাণ্ড কৰাৰ কথা উল্লেখ কৰি মুম্বাই আৰক্ষীলৈ ফোন কল 2023 হাৰিয়ানাৰ এজন যুৱকে ভিডিঅ' যোগে দিছিল হত্যাৰ ভাবুকি এইবাৰ মুম্বাই আৰক্ষীলৈ মোদীক হত্যাৰ ভাবুকিৰে আহিল ফোন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি মুম্বাই আৰক্ষীৰ জালত এগৰাকী 34 বছৰীয়া মহিলা মুম্বাই আৰক্ষীৰ টেলিফোনত দিছিল প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকি
প্ৰধানমন্ত্ৰীক হত্যাৰ বাবে অস্ত্ৰ সাজু বুলিও দাবী মহিলাগৰাকীৰ প্ৰধানমন্ত্ৰীক হত্যাৰ পৰিকল্পনা সাজু বুলি দাবী কৰিছিল মহিলাগৰাকীয়ে আনহাতে মহিলাগৰাকীক জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে হাৰ কপোৱা জাৰ নামিব ৰাজ্যত 15 ডিগ্ৰীলৈ নিম্নগামী তাপমাত্ৰা আগন্তুক 5 দিনত আৰু নিম্নগামী হ'ব পাৰে তাপমাত্ৰা আগন্তুক কেইবাদিনৰ ভিতৰত 8 পৰা 9 ডিগ্ৰী সেলসিয়াছলৈ নামিব পাৰে তাপমাত্ৰা আজি অসমৰ সৰ্বনিম্ন আৰু যোৱাকালি অসমৰ সৰ্বনিম্ন তাপমাত্ৰা হৈছে 11 ডিগ্ৰী কাৰ্বি আলঙত পুৱাৰ ভাগত সৰ্বনিম্ন তাপমাত্ৰা হৈছে 11 ডিগ্ৰী আনহাতে ডিব্ৰুগড়ত পুৱাৰ ভাগত সৰ্বনিম্ন তাপমাত্ৰা হৈছে 13 ডিগ্ৰী ইয়াৰ লগতে তিনিচুকীয়াত সৰ্বনিম্ন তাপমাত্ৰা হৈছে 12 ডিগ্ৰী আৰু চিৰাঙত সৰ্বনিম্ন তাপমাত্ৰা হৈছে 24 ডিগ্ৰী গোৱালপাৰাত সৰ্বনিম্ন তাপমাত্ৰা হৈছে 15 ডিগ্ৰী আৰু শোণিতপুৰত সৰ্বনিম্ন হৈছে 14 ডিগ্ৰী হাইলাকান্দিত সৰ্বনিম্ন হৈছে 14 ডিগ্ৰী ৰাজ্যৰ আন জিলাসমূহত পুৱাৰ ভাগত এতিয়া তাপমাত্ৰা সৰ্বোচ্চ 16 ডিগ্ৰী আনহাতে ঘূৰ্ণীবতাহৰ বাবে দেশৰ কেইবাখনো ৰাজ্যত নিম্নগামী হ'ব তাপমাত্ৰা প্ৰিয়ংকাৰ শৰীৰত জিলিকিছে দক্ষিণ ভাৰতৰ শাৰী অনেকে মনত পেলাইছে ইন্দিৰা গান্ধীলৈ যোৱাকালি লোকসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰে প্ৰিয়ংকা গান্ধীয়ে শপত অনুষ্ঠানলৈ প্ৰিয়ংকাই পিন্ধি আহে কেৰেলাৰ পৰম্পৰাগত শাৰী কাছাভু প্ৰিয়ংকাৰ শৰীৰৰ কাছাভু শাৰীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ইগৰাকীৰ পিছত সিগৰাকী হিমন্ত ৰাজত ধৰ্ষণ বলি নাবালিকা মন্তব্য কংগ্ৰেছৰ অসমত নাৰী নিৰ্যাতন ধৰ্ষণ কৰিবলৈ বিজেপি নেতাক লাইসেন্স দিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত প্ৰদেশ কংগ্ৰেছৰ ছচিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাৰে প্ৰশ্ন দিল্লীৰ সেউজ সংকেতলৈকে অপেক্ষা সৰু সুৰা নহয় ভালকৈ হ'ব পাৰে মন্ত্ৰীসভাৰ ৰদবদল উপনিৰ্বাচনৰ পাছত এতিয়া পুনৰ চৰ্চাত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হ'বলৈ মাজত প্ৰায় 1.5 বছৰ সময় আছে বৰ্তমান সময়ত মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়টো দিছপুৰত পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই চৰ্চাৰ মাজতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভা সম্প্ৰসাৰণ তথা ৰদবদল সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে স্কুল কলেজত চতুৰ্থ বৰ্গত নিযুক্তিৰ বাবে নতুন নিয়ম বনাই আছো এই মন্তব্য মুখ্যমন্ত্ৰীৰ বিদ্যালয় মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত অসম চৰকাৰে নতুন চিন্তা চৰ্চা আৰম্ভ কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয় মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি নিদিয়াৰ কথা চিন্তা চৰ্চা কৰিছে তাৰ বিপৰীতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি দিয়াৰ দায়িত্ব বিদ্যালয় আৰু মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক দিয়া হ'ব শিলচৰত জলিল ইউনুছৰ পুত্তলিকা বাংলাদেশত পৃথক হিন্দু ৰাষ্ট্ৰৰ দাবী উঠিল এবাৰ উত্থাপন হল বাংলাদেশত বাস কৰা হিন্দুসকলৰ বাবে পৃথক ৰাষ্ট্ৰৰ দাবী বৃহস্পতিবাৰে শিলচৰত সংবাদ মেল অনুষ্ঠিত কৰি এই দাবী তোলে সনাতনী ঐক্য মঞ্চ নামৰ নৱগঠিত সংগঠনটোৱে লগতে বাংলাদেশত হিন্দু নিৰ্যাতন বন্ধ নহলে ভাৰতীয় হিন্দুসকলে বাংলাদেশী পণ্য বৰ্জন কৰাৰ আহ্বান সনাতনী ঐক্য মঞ্চৰ নেতৃবৰ্গৰ গো হত্যা কৰি সামগ্ৰীত জয়ী হৈছে বিজেপি মন্তব্য ভূপেন বৰাৰ যোৱা 23 নৱেম্বৰত ঘোষণা হোৱা উপনিৰ্বাচনৰ ফলাফলত ৰাজ্যৰ 5টা নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টিতে পৰাজয়ৰ মুখ দেখিব লগা হল বিৰোধী শক্তিয়ে ইয়াৰ লগে লগে এতিয়া ৰাজ্যত অনুষ্ঠিত হোৱা 5টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ দল এতিয়া সমালোচনাৰ সন্মুখীন হৈছে কাৰণ পূৰ্বে বিৰোধী ঐক্য মঞ্চত থকা কংগ্ৰেছ দলে এবাৰ উপনিৰ্বাচনত নিজাকৈ 5টা সমষ্টিত প্ৰাৰ্থী আগবঢ়াই মুখ ঠেকেচা খাবলগীয়া হল আজমেৰ দৰগাহত পূৰ্বতে সঁচাকৈ শিৱ মন্দিৰ আছিল নেকি কি কয় পত্ৰতাত্ত্বিক সমলে এখন ঐতিহাসিক গ্ৰন্থত বিস্ফোৰক তথ্য পুনৰ বাতৰিৰ শিৰোনামলৈ আহিছে বিশ্বত শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰদান কৰা আজমেৰত অৱস্থিত খুৱাজা মঈনুদ্দিন হাছান স্থিতিৰ দৰগাহ আজমেৰ দৰগাহত শিৱ মন্দিৰ আছিল নেকি এতিয়া প্ৰশ্ন হল এই সন্দৰ্ভত ৰাজস্থানৰ আজমেৰ এখন আদালতে আজমেৰ দৰগাহৰ জৰীপ বিচৰা আবেদনৰ ভিত্তিত কেইবাটাও কৰ্তৃপক্ষক জাননী জাৰি কৰিছে